Welcome to Roy English Learning Academy. মই আজি আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। সেইটো কোৱেশ্চন পেটাৰ্নৰ ওপৰত। তো কোৱেশ্চন পেটাৰ্নক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল টেগ কোৱেশ্চন, আনটো হ'ল আস্ক কোৱেশ্চন। তো মই আজি টেগ কোৱেশ্চনৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। পিছত আকৌ এটা ভিডিঅ'ত আস্ক কোৱেশ্চন লৈ আহিম। তো ব'লা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো আজি আৰম্ভ কৰিবলৈ লৈছোঁ টেগ কোৱেশ্চন। টেগ কোৱেশ্চন পেটাৰ্নৰ কি টেগ কোৱেশ্চন। তো টেগ কোৱেশ্চন মানে কি? টেগ কোৱেশ্চন হ'ল বাক্যৰ শেষত সোধা প্ৰশ্ন। বাক্যৰ শেষত সোধা প্ৰশ্নকে কি বুলি কোৱা হয়? টেগ কোৱেশ্চন বুলি কোৱা হয়। এতিয়া কথা হ'ল বাক্যৰ শেষত সোধা প্ৰশ্ন কেনেকুৱা ধৰণৰ? যেনেকুৱা আমি কথা কওঁতে কেতিয়াবা কওঁ যে তুমি আজি স্কুললৈ যাবা নহয়নে বাৰু? তুমি আজি ভাত নাখাবা হয়নে বাৰু? এই বাক্যটোৰ শেষত যে নহয়নে বাৰু হয়নে বাৰু এই এনেকুৱা ধৰণৰ প্ৰশ্নকে কি বুলি কোৱা হয়? টেগ কোৱেশ্চন বুলি কোৱা হয়। এই টেগ কোৱেশ্চন খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ ক্লাছ 9ৰ ষ্টুডেণ্টৰ বাবে, সেৱাৰ আণ্ডাৰত থকা ক্লাছ 9ৰ ষ্টুডেণ্টৰ বাবে, আৰু যিবিলাক ষ্টুডেণ্টে বা যিবিলাক কেণ্ডিডেটে কম্পিটিটিভ এক্সাম দিব সিহঁতৰ বাবেও খুবেই গুৰুত্বপূৰ্ণ হ'ব। কাৰণ মই যিবিলাক মানে নিয়ম মানে ইমান সহজ আকাৰে লিখিছোঁ, হয়তো কোনো কিতাপতে ইমান সহজ আকাৰে মানে বিচাৰি পোৱাটো খুব টান হ'ব, আৰু বৰ সহজ সৰল ভাষাত বস্তুবোৰ লিখা হৈছে আৰু বুজাই দিবলৈ মই যত্ন কৰিম। তো আশা ৰাখিছোঁ সবেই ভিডিঅ'টো চোৱাৰ পিছত মানে উপকৃত হ'বই হ'ব। তো বলা আজি আৰম্ভ কৰোঁ টেগ কোৱেশ্চনৰ ব্যৱহাৰ। তো টেগ কোৱেশ্চন কৰাৰ নিয়ম। টেগ কোৱেশ্চন আমি কেনেকৈ কৰিম তাৰ কিছুমান কি আছে নিয়ম আছে। প্ৰথম নিয়মটো হ'ল যে বাক্যটো এফাৰ্মেটিভ হ'লে প্ৰশ্নটো নেগেটিভ হয়। যেতিয়া টেগ কোৱেশ্চন কৰিম, টেগ কোৱেশ্চন কৰোঁতে আমাৰ কি বাক্যটো চাব লাগিব। বাক্যটো যদি এফাৰ্মেটিভ মানে আগতে কোৱা হৈছে, চেণ্টেঞ্চ লৈ এটা ভিডিঅ' বনোৱা হৈছিল। এফাৰ্মেটিভ চেণ্টেঞ্চ মানে কি? সাৱধক বাক্যটো যদি সাৱধক হয়, প্ৰশ্নটো মানে টেগ কোৱেশ্চনটো কি কৰিব লাগিব? নেগেটিভ কৰিব লাগিব। তাৰপিছত 2 নম্বৰ মানে ইয়াৰ ওলোটাটো, বাক্যটো নেগেটিভ হ'লে প্ৰশ্নটো এফাৰ্মেটিভ হ'ব। বাক্যটো যদি কি হয়, টেগ কোৱেশ্চন কৰোঁতে বাক্যটো যদি কি হয় নেগেটিভ হয়, প্ৰশ্নটো কি কৰিব লাগিব? এফাৰ্মেটিভ মানে সাৱধক কৰিব লাগিব। বাক্যটো নাৱধক হ'লে প্ৰশ্নটো কি কৰিব লাগিব? সাৱধক কৰিব লাগিব। 3 নম্বৰ নিয়মটো হ'ল যে টেগ কোৱেশ্চনত ছাবজেক্টৰ প্ৰনাউন সৰ্বনাম ব্যৱহাৰ কৰা হয়। ছাবজেক্টটো মতা হ'লে হি, মাইকী হ'লে হি, বস্তু হ'লে ইট, আৰু বহুবচন হ'লে দে ব্যৱহাৰ কৰা হয়। টেগ কোৱেশ্চনত ছাবজেক্টৰ কি ব্যৱহাৰ কৰা হয়? প্ৰনাউন মানে কি? সৰ্বনাম কোনবোৰ? যেনেকুৱা কোনো ল'ৰাৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা হয়? হি ব্যৱহাৰ কৰা হয়। ছোৱালীৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা হয়? সি ব্যৱহাৰ কৰা হয়। কোনো নামৰ পৰিৱৰ্তে যদি ল'ৰাজনৰ নাম কি হয়? ল'ৰাজনৰ নাম যদি মানে মতা হয়, যেনেকুৱা ৰাম বা ৰোহিত, তেন্তে তাৰ পৰিৱৰ্তে কি হ'ব? হি হ'ব। যদি ছোৱালী হয়, ছাবজেক্টটো যেনেকুৱা ৰীনা, তাৰ পৰিৱৰ্তে কি হ'ব? সি হ'ব। তো প্ৰনাউন কোনবোৰ? হি, সি, দে, তাৰপিছত ইট, এইবোৰ কি এক্সেট্ৰা, এইবোৰ কি প্ৰনাউন। তো টেগ কোৱেশ্চনত ছাবজেক্টৰ প্ৰনাউন সৰ্বনাম ব্যৱহাৰ কৰা হয়। টেগ কোৱেশ্চনত কি? ছাবজেক্টৰ যেতিয়া আমি টেগ কোৱেশ্চন কৰিম, টেগ কোৱেশ্চনত কি? ছাবজেক্টটো যি থাকিব, ছাবজেক্টটো যি থাকিব তাৰ প্ৰনাউন ব্যৱহাৰ কৰিব লাগিব। আৰু ছাবজেক্টটো যদি, আকৌ এটা খুব গুৰুত্বপূৰ্ণ কথা, ছাবজেক্টটো যদি মতা হয়, ছাবজেক্টটো মতা হ'লে কি ব্যৱহাৰ কৰিব লাগিব? হি ব্যৱহাৰ কৰিব লাগিব। ছাবজেক্টটো যদি কি হয়, মাইকী হ'লে কি ব্যৱহাৰ কৰিব লাগিব? সি ব্যৱহাৰ কৰিব লাগিব। আৰু বস্তু হ'লে, ছাবজেক্টটো যদি বস্তু হয়, ইট ব্যৱহাৰ কৰিব লাগিব। আৰু ছাবজেক্টটো যদি বহুবচন হয়, তেন্তে কি ব্যৱহাৰ কৰিব লাগিব? দে ব্যৱহাৰ কৰিব লাগিব। এইটো কিন্তু খুবেই মানে গুৰুত্বপূৰ্ণ কথা। তাৰপিছত নেক্সট নিয়মলৈ আহিছোঁ। নেক্সট নিয়মত দিয়া আছে যে নেক্সট নিয়মটো হ'ল 4 নম্বৰ। টেগ কোৱেশ্চনত কণ্ট্ৰাকশ্যন ব্যৱহাৰ কৰা হয়। কণ্ট্ৰাকশ্যন এতিয়া কোনবোৰ? কণ্ট্ৰাকশ্যন মানে যেনেকুৱা মানে শ্বৰ্ট ফৰ্ম, আমি কিছুমান ৱাৰ্ড আমি কি শ্বৰ্ট ফৰ্মত লিখোঁ, সেই শ্বৰ্ট ফৰ্ম কি কৰা হয়? ব্যৱহাৰ কৰা হয়। যেনেকুৱা ইজ নটক সংক্ষেপে কেনেকৈ লিখা হয়? ইজন্ট। আৰ নটক আৰন্ট। এম নটক
এম নট টেগ কুৱেশ্যনত যেতিয়া কি থাকিব এম নট থাকিব তেতিয়া কিন্তু টেগ কুৱেশ্যন কৰোঁতে প্ৰশ্ন যেতিয়া আমি টেগ কুৱেশ্যন কৰিম তেতিয়া কিন্তু এম নটৰ ঠাইত কি ব্যৱহাৰ কৰা হয় আৰ নট ব্যৱহাৰ কৰা হয় আৰণ্ট ব্যৱহাৰ কৰা হয় তাৰপিছত ৱাজ নটক শ্বৰ্ট ফৰ্ম কি ৱাজন্ট লিখা হয় আয়াৰণ্ট তাৰপিছত উইল নটক কিন্তু সংক্ষেপে এইটো খুব মনত ৰাখিবলগীয়া কথা এইটো কিন্তু কম্পিটিটিভ এক্সামবিলাকত বেছিভাগে দেখা যায় এইটো যে উইল নট থাকিলে ইয়াৰ শ্বৰ্ট ফৰ্ম কি হ'ব উন্ট শ্যাল নট থাকিলে কি হ'ব শান্ট তাৰপিছতে কেন নট থাকিলে কি হ'ব কাণ্ট তাৰপিছত কুড নট থাকিলে কি হ'ব কুণ্ট তাৰপিছত মে নট থাকিলে কি হ'ব মেণ্ট তাৰপিছত মাইট নট থাকিলে কি হ'ব মাইণ্ড তাৰপিছত মাষ্ট নট থাকিলে হ'ব মাজন্ট তাৰপিছত হেজ নট থাকিলে কি হ'ব হেজেণ্ট তাৰপিছত হেভ নট থাকিলে কি হ'ব হেভেণ্ট তাৰপিছত হেড নট থাকিলে কি হ'ব হেডণ্ট তাৰপিছত ডু নট থাকিলে কি হ'ব ডণ্ট তাৰপিছত ডাজ নট থাকিলে কি হ'ব ডাজেণ্ট তাৰপিছত ডিড নট থাকিলে কি হ'ব ডিণ্ট আদি এইবোৰ কি কণ্ট্ৰাকশ্যন কি ব্যৱহাৰ কৰা হয় টেগ কুৱেশ্যনত ব্যৱহাৰ কৰা হয় তাৰপিছত নেক্সট নাম্বাৰ লৈ আহিছোঁ 5 নম্বৰত দিয়া আছে যে 5 নম্বৰ দিয়া আছে যে সেন্টেন্সটোত অক্সিলারি ভার্ব থাকিলে সেন্টেন্সটো যদি কি থাকে যেতিয়া টেগ কুৱেশ্যন কৰোঁতে সেন্টেন্সটো যদি কি থাকে অক্সিলারি ভার্ব থাকে তেন্তে প্ৰশ্নটো তাৰ দ্বাৰা কৰিব লাগে যদি সেন্টেন্সটো কি থাকে অক্সিলারি ভার্ব থাকে তেন্তে কি অক্সিলারি ভাৰ্বৰে প্ৰশ্নটো কৰিব লাগিব আৰু যদি অক্সিলারি ভার্ব নাথাকে তেন্তে বাক্যটো প্ৰেজেন্ট বা পাষ্ট ইনডেফিনিট টেন্স চিনাক্ত কৰি ডু ডাজ আৰু ডিডৰ সহায় লৈ বাক্যটো কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব এইটো খুবই ইম্পৰ্টেন্ট কথা আমাৰ চাব লাগিব যেতিয়া টেগ কুৱেশ্যন কৰিম তেতিয়া চাব লাগিব যে বাক্যটো অক্সিলারি ভার্ব আছে নে নাই যদি বাক্যটো অক্সিলারি ভার্ব আছে তেন্তে প্ৰশ্নটো অক্সিলারি ভাৰ্বৰে কৰিব লাগিব আৰু যদি বাক্যটো অক্সিলারি ভার্ব নাই তেন্তে কি কৰিব লাগিব বাক্যটো চাব লাগিব যে বাক্যটো নিশ্চয় হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব নহলে কি পাষ্ট ইনডিফিনিট টেন্স হ'ব যদি বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তেন্তে কি কাৰ সহায় ল'ব লাগিব ডু আৰু ডাছৰ সহায় লৈ বাক্যটো কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব আৰু বাক্যটো যদি পাষ্ট ইনডিফিনিট টেন্স হয় তেন্তে কাৰ সহায় লৈ ডিডৰ সহায় লৈ কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব এতিয়া এক্সাম্পল লৈ আহিছোঁ সেই পাঁচটা যি নিয়ম গ'ল এই পাঁচটা নিয়ম ব্যৱহাৰ কৰি কেনেকৈ আমি টেগ কুৱেশ্যন কৰিব পাৰি ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে ইট ইজ ভেৰি কোল্ড টুডে বাক্যটো আমাৰ কি প্ৰথম নিয়ম কি আছিল প্ৰথমতে বাক্যটো চাব লাগিব যে বাক্যটো এফাৰ্মেটিভ নে নেগেটিভ মানে হাবোধক নে নাবোধক তো ইট ইজ ভেৰি কোল্ড টুডে এইটো কি এফাৰ্মেটিভ সেন্টেন্স মানে হাবোধক বাক্য এইটো যদি কি কৰা হয় টেগ কুৱেশ্যন কৰা হয় সম্পূৰ্ণটো ঠিকে থাকিব তাৰপিছত কি চাব লাগিব যে বাক্যটোত অক্সিলারি ভার্ব আছে নে নাই বাক্যটোত অক্সিলারি ভার্ব আছে তেন্তে কি এটা কমা দিব লাগিব বাক্যটো সম্পূৰ্ণ লিখি বাক্যটোৰ শেষত কি কৰিব লাগিব এটা কমা দিব লাগিব কমা দিয়াৰ পিছত 2 নম্বৰ নিয়মটো কি আছিল যে বাক্যটো যদি এফাৰ্মেটিভ হয় কোৱেশ্যনটো কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব প্ৰথমতে অক্সিলারি ভার্ব যিটো আছে অক্সিলারি ভার্ব লিখিলোঁ তাৰপিছত কি নেগেটিভ যদি কৰা হয় তেন্তে কি নট এন এপ'ষ্ট্ৰফি টি লিখিব লাগিব শ্বৰ্ট ফৰ্মত লিখিব লাগিব কণ্ট্ৰাকশ্যন কোৱা আহিছে 4 নম্বৰ নিয়মটো দিয়ে আছে যে কি ব্যৱহাৰ কৰা হয় টেগ কুৱেশ্যনত কণ্ট্ৰাকশ্যন ব্যৱহাৰ কৰা হয় তেন্তে অক্সিলারি ভাৰ্ব আছে অক্সিলারি ভাৰ্ব লিখিলোঁ তাৰপিছত এইটো এফাৰ্মেটিভ আছে এইটো কি নেগেটিভ কৰিলোঁ তাৰপিছত কি কৰিব লাগিব ছাবজেক্টটো বহাই দিব লাগিব দি প্ৰশ্নবোধক চিন দিলে কি হৈ গ'ল টেগ কুৱেশ্যন হৈ গ'ল তাৰপিছতে 2 নম্বৰ এক্সাম্পল লৈ আহিছোঁ যে ৰোহিত ৱাজন্ট এ গুড বয় এই বাক্যটো কি ৱাজন্ট আছে ৰোহিত ৱাজন্ট এ গুড বয় বাক্যটো কি নেগেটিভ সেন্টেন্স তেন্তে আমাৰ কোৱেশ্যনটো কি কৰিব লাগিব এফাৰ্মেটিভ হ'ব লাগিব তেন্তে সম্পূৰ্ণ ঠিকে থাকিব ৰোহিত ৱাজন্ট এ গুড বয় তাৰপিছত কমা দিব লাগিব কমা দি কি কৰিব লাগিব এইটো কি আছে নেগেটিভ এইটো যদি এফাৰ্মেটিভ কৰা হয় তেন্তে কি হ'ব নটটো উঠি যাব তেন্তে ৱাজ লিখলোঁ তাৰপিছত ছাবজেক্ট কোৱাই হৈছে ছাবজেক্টটো যদি কি থাকে 3 নম্বৰ নিয়মত দিয়া আছে যে ছাবজেক্টটো যদি কি থাকে মতা থাকে তেন্তে তাৰ প্ৰনাউন কি ব্যৱহাৰ হ'ব হি থাকিব হি হ'ব যদি মাইকী থাকে তেন্তে তাৰ প্ৰনাউন কি হ'ব সি হ'ব যদি বস্তু থাকে তেন্তে তাৰ প্ৰনাউন কি হ'ব ইট হ'ব আৰু বহু বস্তু থাকিলে কি হ'ব দে হ'ব তাৰপিছত তেন্তে কি আছে ৰোহিত আছে ছাবজেক্ট ৰোহিতৰ পৰিৱৰ্তে কি লিখিলোঁ সি লিখিলোঁ দি প্ৰশ্নবোধক চিন দিলোঁ হৈ গ'ল তাৰপিছত নেক্সট
এক্সাম্পল লৈ আহিছোঁ নেক্সট এক্সাম্পল দিয়া আছে যে ৰীনা ক্যান সুইম তো বাক্যটো কি আফাৰ্মেটিভ সেন্টেন্স প্ৰথমতে আমি চালোঁ কি বাক্যটো কি আফাৰ্মেটিভ সেন্টেন্স মানে সাবধক বাক্য তাৰপিছতে বাক্যটো অক্সিলাৰি ভাৰ্ব আছে নে নাই চাব লাগিব বাক্যটো অক্সিলাৰি ভাৰ্ব আছে ক্যান তেন্তে কি ৰীনা ক্যান সুইম সম্পূৰ্ণ লিখিব লাগিব তাৰপিছত কমা দিব লাগিব তাৰপিছত কি এইটো কি আফাৰ্মেটিভ আছে এইটো কি নেগেটিভ কৰিব লাগিব কান্ট তাৰপিছত ৰীনাটো কি মহিলা বা মাইকী তেন্তে কি সি লিখিলোঁ তাৰপিছত প্ৰশ্নবোধক চিন তাৰপিছত নেক্সট এক্সাম্পল আহিছোঁ দ্য পেন ৰাইটছ ৱেল বাক্যটো চাব লাগিব বাক্যটো আফাৰ্মেটিভ নে নেগেটিভ বাক্যটো কি দ্য পেন ৰাইটছ ৱেল মানে কলমটো ভাল লিখে বাক্যটো কি আফাৰ্মেটিভ সেন্টেন্স সাবধক বাক্য তেন্তে বাক্যটো চাব লাগিব এতিয়া অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটোত কি অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটো অক্সিলাৰি ভাৰ্ব নাই তেন্তে কি কৈছে যদি বাক্যটো অক্সিলাৰি ভাৰ্ব নাথাকে তেন্তে কি কৰিব লাগিব বাক্যটো হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স থাকিব নহলে পাষ্ট ইনডিফিনিট টেন্সত থাকিব তো বাক্যটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে সাবজেক্ট আছে দ্য পেন তাৰপিছত ৰাইট হ'ল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ইয়াৰ লগতে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হোৱাৰ বাবে ৰাইটৰ লগতে এজ যোগ হৈছে তাৰপিছত কি ৱেল আছে তো এইটো কোন টেন্সত আছে কোন টেন্স চিনাক্তকৰণ কৰিব লাগিব কোন টেন্সত আছে কি কোৱাইছিল যে যদি বাক্যটো অক্সিলাৰি ভাৰ্ব নাথাকে তেন্তে হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স নহলে পাষ্ট ইনডিফিনিট টেন্স হ'ব তো বাক্যটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স হলে কাৰ সহায় ল'ব লাগিব অক্সিলাৰি ভাৰ্ব কাৰ সহায় ল'ব লাগিব ডু ডাছৰ সহায় ল'ব লাগিব আৰু পাষ্ট ইনডিফিনিট টেন্স হলে ডিডৰ সহায় ল'ব লাগিব এতিয়া কথা হ'ল যে ইয়াতে কাৰ সহায় ল'ম ডুৰ সহায় ল'ম নে ডাছৰ সহায় ল'ম ইয়াতে কাৰ সহায় ল'ব লাগিব ডাছৰ সহায় ল'ব লাগিব কিয় ডাছৰ সহায় ল'ব লাগিব কাৰণ যেতিয়া সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ থাকিব আৰু ভাৰ্বৰ লগতে এজ বাই ইয়াত যোগ থাকিব তেতিয়া ডাছৰ সহায় ল'ব লাগিব তেন্তে সম্পূৰ্ণটো লিখিলোঁ দ্য পেন ৰাইটছ ৱেল তাৰপিছত ডাছৰ সহায় ল'লোঁ তাৰপিছত এইটো সাবধক বাক্য এইটো কি নাবধক কৰিলোঁ তাৰপিছত দ্য পেনটো কি এইটো বস্তু হয় তেন্তে কি লিখিলোঁ ইট লিখিলোঁ তাৰপিছত নেক্সট নাম্বাৰ নিয়ম লৈ আহিছোঁ দ্য ওমেন উইল হেল্প ইউ বাক্যটো চাব লাগিব এফাৰ্মেটিভ নে নেগেটিভ বাক্যটো এফাৰ্মেটিভ তাৰপিছত বাক্যটো অক্সিলাৰি ভাৰ্ব আছে নে বাক্যটো অক্সিলাৰি ভাৰ্ব আছে তেন্তে কি হ'ব দ্য ওমেন উইল হেল্প ইউ লিখিলোঁ তাৰপিছত এইটো কি কৰিব লাগিব যিহেতু এফাৰ্মেটিভ আছে কোৱেশ্চনটো কি নেগেটিভত লিখিব লাগিব তো উইলক যেতিয়া নেগেটিভ কৰা হ'ব তেতিয়া তাৰ কি হ'ব তেতিয়া সেইটো নেগেটিভ ফৰ্ম কি হ'ব ওন্ট WON এপষ্ট্ৰফি টি ওন্ট তাৰপিছত সাবজেক্ট কি আছে দ্য ওমেন মহিলা মানে মাইকী তেন্তে কি সি দি কোৱেশ্চন মাৰ্ক তাৰপিছত নেক্সট নিয়ম লৈ আহিছোঁ নেক্সটত দিয়া আছে নেক্সট নিয়মটো নহয় নেক্সট এক্সাম্পল লৈ আহিছোঁ নেক্সট এক্সাম্পলত দিয়া আছে যে ৰীনা এণ্ড ভিনা ৰিড ইন ক্লাছ 9 Bina and Rina read in class 9 তো Bina and Rina read in class 9 এইটো চাব লাগিব বাক্যটো আফাৰ্মেটিভ নে নেগেটিভ বাক্যটো আফাৰ্মেটিভ তাৰপিছত কোন টেন্সত আছে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতো ধৰিব পাৰি পাষ্ট ইনডিফিনিট টেন্সতো ধৰিব পাৰি কাৰণ ৰিড এইটো কি প্ৰেজেন্ট টেন্সতো ইয়াৰ ফৰ্ম একে পাষ্ট টেন্সতো ইয়াৰ ফৰ্ম একে তো এইটো ইয়াত আমি কি প্ৰেজেন্ট ইনডিফিনিট টেন্সে ধৰিম ৰীনা এণ্ড ভিনা যিহেতু ৰীনা এণ্ড ভিনা ইয়াত কি সাবজেক্টটো কি হৈ গৈছে বহুবচন হৈ গৈছে সেইকাৰণে কি ভাৰ্বৰ লগত এজ বাই ইয়েছ বহা নাই সেইকাৰণে কি প্ৰেজেন্ট মানে ভাৰ্বৰ লগত এজ বাই ইয়েছ বহা নাই ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মে বহিছে তো এইটো যেতিয়া কি কৰা হ'ব ট্যাগ কোৱেশ্চন কৰা হ'ব প্ৰথমতে চাব লাগিব বাক্যটো আফাৰ্মেটিভ নে নেগেটিভ বাক্যটো কি আছে আফাৰ্মেটিভ আছে তাৰপিছত কোন বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটোত অক্সিলাৰি ভাৰ্ব নাই তেন্তে কি কৰিব লাগিব কোন টেন্সত আছে কোন টেন্সত ধৰি ল'লোঁ কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে সাবজেক্ট আছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে তো আমি সম্পূৰ্ণখিনি লিখিম লিখাৰ পিছত আমি কি কৰিম আমি যিহেতু কি আছে ইয়াতে সাবজেক্টটো কি আছে বহুবচন আছে সেইকাৰণে কি ভাৰ্বৰ লগত এজ বাই ইয়েছ যোগ হোৱা নাই সেইকাৰণে আমি কাৰ সহায় ল'ম ডুৰ সহায় ল'ম আৰু এইটো যদি এইটো আফাৰ্মেটিভ সেন্টেন্স আছিল এইটো নেগেটিভ কৰিলে কি হ'ব ডোন্ট হ'ব তাৰপিছত যিহেতু সাবজেক্ট কি আছে বহুবচন আছে আগতে কোৱাইছিল সাবজেক্টটো বহুবচন থাকিলে 3 নম্বৰ নিয়মত দিয়া আছে সাবজেক্টটো বহুবচন থাকিলে কি ব্যৱহাৰ কৰা হয় দে ব্যৱহাৰ কৰিব লাগে তাৰপিছত লাষ্ট এক্সাম্পল লৈ আহিছোঁ লাষ্ট এক্সাম্পলত দিয়া আছে দ্য বয় লষ্ট এ পেন
দ্য বয় লষ্ট এ পেন এইটো চাব লাগিব বাক্যটো এফাৰ্মেটিভ নে নেগেটিভ। বাক্যটো কি আছে এফাৰ্মেটিভ আছে সাবোধক বাক্য। তাৰপিছত বাক্যটো চাব লাগিব অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই। বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব নাই তেন্তে কোন টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত আছে। কেনেকৈ বুজিলোঁ পাষ্ট ইনডিফিনিট টেন্স ছাবজেক্ট আছে তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম আছে লছ LOSE এইটো হ'ল ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। তাৰপিছত LOST আৰু LOST এই দুটো হ'ল ফাৰ্ষ্ট আৰু ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম। তো ইয়াত কি ছাবজেক্ট বহিছে তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম বহিছে তাৰপিছত অবজেক্টটো বহিছে তেন্তে এইটো কি পাষ্ট ইনডিফিনিট টেন্স। তো সম্পূৰ্ণটো লিখিলোঁ সম্পূৰ্ণখিনি লিখিলোঁ লিখাৰ পিছতে কি কৰিব লাগিব যিটো পাষ্ট ইনডিফিনিট টেন্স কাৰ সহায় ল'ব লাগিব ডিটৰ সহায় ল'ব লাগিব। তাৰপিছত এইটো এফাৰ্মেটিভ চেণ্টেন্স সেইটো নেগেটিভ কৰিব লাগিব। তাৰপিছত ছাবজেক্টটো কি আছে দ্য বয় মতা তেন্তে কি সি ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত নেক্সট নিয়ম লৈ আহিছোঁ। নেক্সট নিয়মত দিয়া আছে যে বাক্যত এভৰিবডি তাৰপিছত নবডি এভৰিৱান ছাবজেক্ট হিচাপে থাকিলে টেক কুৱেশ্যনত এইবোৰৰ পৰিৱৰ্তে দে ছাবজেক্ট ব্যৱহাৰ কৰিব লাগে। কিন্তু এভৰিবডি কিন্তু কি কোৱাইছে এভৰিবডি নবডি তাৰপিছত এভৰিৱান ছিংগুলাৰ যদিও এইবিলাক কি সাধাৰণতে ছিংগুলাৰ হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু টেক কুৱেশ্যনত কি হিচাপে ধৰা হয় টেক কুৱেশ্যনত প্লুৰাল হিচাপে ধৰা হয়। যদি টেক কুৱেশ্যন কৰোঁতে এই নিয়মটো হ'ল টেক কুৱেশ্যন কৰোঁতে যদি কি থাকে এভৰিবডি নবডি এভৰিৱান এইবিলাক থাকে তেতিয়া আমি কি কৰিম এইবিলাক সাধাৰণতে কি ছিংগুলাৰ বুলি ধৰা হয়। কিন্তু টেক কুৱেশ্যন যেতিয়া কৰিম তেতিয়া এইবোৰ কি প্লুৰাল বুলি ধৰা হ'ব। তো ফাৰ্ষ্ট এক্সাম্পল দিয়া আছে এভৰিৱান লাইকছ হিম আমাৰ কি কৰিব লাগিব চাব লাগিব যে বাক্যটো এফাৰ্মেটিভ নে নেগেটিভ। বাক্যটো কি এভৰিৱান লাইকছ হিম বাক্যটো কি আছে এফাৰ্মেটিভ আছে। তাৰপিছত চাব লাগিব যে বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই। বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব নাই তেন্তে কোন টেন্সত আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। এভৰিৱান ছাবজেক্ট আছে ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে ইয়াত। তাৰপিছত এভৰিৱানটো ছিংগুলাৰ বুলি ধৰা হয় সেইকাৰণে কি হৈছে লাইকৰ লগত এড যোগ হৈছে। তাৰপিছত কি আছে অবজেক্ট আছে। তো এইটো কি কোন টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্স। তো আমি কি কৰিম প্ৰথমতে এইখিনি লিখিলোঁ এভৰিৱান লাইকছ হিম। তাৰপিছত এতিয়া কথা হ'ল নিয়মতে আমাৰ কি লিখিব লাগে ইয়াতে যিহেতু অক্সিলিয়াৰী ভাৰ্ব নাই প্ৰেজেণ্ট ইনডিফিনিট টেন্স সেইকাৰণে ডু বা ডাছৰ সহায় ল'ব লাগে। তো ইয়াত কি একচুৱেলি এভৰিৱান ছিংগুলাৰ আছে তাৰপিছতে কি আছে ভাৰ্বৰ লগত এছ বাই এছ যোগ হৈছে লাইকছ হৈছে তেন্তে কি কৰিব লাগে আমাৰ ডাছৰ সহায় ল'ব লাগে। কিন্তু নিয়মটোত কি কোৱা হৈছে যে এভৰিবডি তাৰপিছত নবডি এভৰিৱান ছিংগুলাৰ যদিও টেক কুৱেশ্যনত কি হিচাপে ধৰা হয় টেক কুৱেশ্যনত কি হিচাপে ধৰা হয় প্লুৰাল হিচাপে ধৰা হয়। প্লুৰাল হিচাপে যিহেতু ধৰা হয় সেইকাৰণে কি যিহেতু প্লুৰাল সেইকাৰণে কি ডুৰ সহায় লোৱা হৈছে। ইয়াতে কি একচুৱেলি ডাছ হ'ব লাগিছিল কিন্তু যিহেতু টেক কুৱেশ্যনত প্লুৰাল হিচাপে ধৰা হয় সেইকাৰণে কাৰ সহায় লোৱা হৈছে ডুৰ সহায় লোৱা হৈছে। আৰু বাক্যটো এফাৰ্মেটিভ বাক্যটো কি কৰা হৈছে নেগেটিভ কৰা হৈছে ডোণ্ট। তাৰপিছত এভৰিৱানৰ পৰিৱৰ্তে কি লিখা হয় দে লিখা হয়। এভৰিৱান তাৰপিছত এভৰিবডি নবডি এইবিলাক থাকিলে কি ছাবজেক্টৰ এইবিলাকৰ পৰিৱৰ্তে ছাবজেক্ট হিচাপে কি ব্যৱহাৰ কৰা হয় দে ব্যৱহাৰ কৰা হয়। তাৰপিছত নেক্সট এক্সাম্পল লৈ আহিছোঁ যে নবডি ট্ৰাষ্টছ এ লায়াৰ বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই চাব লাগিব। তাৰপিছত এফাৰ্মেটিভ নে নেগেটিভ চাব লাগিব। বাক্যটো কিন্তু নেগেটিভ। কিয় নেগেটিভ কাৰণ নবডি ট্ৰাষ্ট এ লায়াৰ মানে কি কোৱা হৈছে যে কোনেও নবডি ট্ৰাষ্ট এ লায়াৰ মানে কোনেও এজন মিছলীয়া মানুহক বিশ্বাস নকৰে। তো বাক্যটো নেগেটিভ। তো নেগেটিভ কিন্তু বাক্যটো নেগেটিভ চালোঁ। তাৰপিছত বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই চাব লাগিব। বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব নাই তেন্তে কোন টেন্সত আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স নহ'লে পাষ্ট ইনডিফিনিট টেন্স হ'ব। তো ট্ৰাষ্ট আছে ভাৰ্বৰ লগত এছ বাই ইএছ মানে ভাৰ্বৰ লগত এছ যোগ আছে তাৰমানে কি এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। ছাবজেক্ট আছে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আছে ট্ৰাষ্ট। নবডিটো কি ছিংগুলাৰ সেইকাৰণে কি ট্ৰাষ্টৰ লগত এছ যোগ হৈছে। তো এইটো কি আছে এফাৰ্মেটিভ চেণ্টেন্সত আছে আৰু কি নেগেটিভ চেণ্টেন্সত আছে আৰু কি ভাৰ্বৰ লগত এছ যোগ আছে। তেন্তে আমাৰ কি সম্পূৰ্ণ লিখিব লাগে তাৰপিছত কি কমা দিব লাগে। কমা দি কি কৰিব লাগে যিহেতু ভাৰ্বৰ লগত এছ বাই ইএছ বা ছাবজেক্টটো ছিংগুলাৰ সেইকাৰণে ডাছ ব্যৱহাৰ কৰিব লাগে। কিন্তু আগতে কোৱা হৈছিল যে কি কৰিব লাগে যদি এভৰিবডি নবডি তাৰপিছত এভৰিৱান থাকে তেন্তে কি ছিংগুলাৰ তেন্তে কি এইবিলাকক কি বুলি ধৰা হয়
সাবজেক্টটো কি বুলি ধৰা হয় সিঙ্গুলার হিসেবে ব্যবহার নহয় কি হিসেবে ব্যবহার হয় প্লুরাল হিসেবে ব্যবহার হয় সেই কারণে কি করা হয়েছে ইয়াত কি কেবল কি ডু ব্যবহার করা হয়েছে ডোন্ট কিন্তু ব্যবহার করা হওয়া নাই কিয় ডোন্ট ব্যবহার করা হওয়া নাই কারণ এইটো কি নাবোধক বাক্য নেগেটিভ সেন্টেন্স সেই কারণে কি ইয়াতে এইটো কি প্রথম নিয়মটো কোৱা হৈছে যে সেন্টেন্সটো যদি কি থাকে নেগেটিভ থাকে তেন্তে কোশ্চেনটো কি হয় অ্যাফার্মেটিভ হয় মানে হাবোধক হয় সেই কারণে কি ডু ব্যবহার কৰিলো তাৰ পিছত নগদীৰ পৰিৱৰ্তে কি ব্যবহার কৰিলো দে ব্যবহার কৰিলো তাৰপিছত নেক্সট নিয়মটো লৈ আহিছোঁ নেক্সট নিয়মটো হ'ল যে ট্যাগ কোশ্চেন নেক্সট নিয়মটো হ'ল ট্যাগ কোশ্চেন কৰোঁতে কোনো বাক্যত নেভাৰ তাৰপিছত হাৰ্ডলি স্কাৰ্টছলি তাৰপিছত বেৰলি তাৰপিছত সেলডম তাৰপিছত নো সুনাৰ দেন তাৰপিছত ফিউ তাৰপিছত লিটিল আদি থাকিলে প্ৰশ্নটো অ্যাফার্মেটিভত লিখিব লাগে কাৰণ এইবোৰ নেগেটিভ বুলি গণ্য কৰা হয় যদি আমি কি কৰিম মানে যেতিয়া আমি ট্যাগ কোশ্চেন কৰোঁতে যদি কোনো বাক্যত কি থাকে নেভাৰ থাকে তাৰপিছত হাৰ্ডলি থাকে স্কাৰ্টছলি থাকে তাৰপিছত বেৰলি থাকে সেলডম থাকে তাৰপিছত কি থাকে নো সুনাৰ দেন থাকে তাৰপিছত ফিউ থাকে লিটিল থাকে তেতিয়া আমি কি কৰিম প্রশ্নটো অ্যাফার্মেটিভত লিখিম কারণ এইবোৰ থকা বাক্য কি বুলি গণ্য কৰা হয় নেগেটিভ বুলি গণ্য কৰা হয় এক্সাম্পল লৈ গৈছোঁ উই সেলডম আছে বাক্যটোত সি দেম নাও এ ডেজ তেন্তে আমি কি কৰিলোঁ বাক্যটো চাব লাগিব যে বাক্যটো কি আগৰ নিয়মতে আমি কি চাইছিলোঁ যে বাক্যটো অ্যাফার্মেটিভ নে নেগেটিভ তো বাক্যটো সেলডম আছে ইয়াৰ যিকোনো এটা থাকিলে কি হ'ব বাক্যটো নেগেটিভ হ'ব নেগেটিভ বুলি গণ্য কৰা হয় তেন্তে কি উই সেলডম সি দেম নাও এ ডেজ লিখিলোঁ তাৰপিছত কমা দি তাৰপিছত কি চাব লাগিব বাক্যটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে কিয় কাৰণ সাবজেক্ট আছে তাৰপিছতে সি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে তেন্তে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে তো কি কৰিব লাগিব আৰু সাবজেক্টটো কি আছে উই আছে সেইকাৰণে কি ভাৰ্বৰ লগত এছ বাই ইয়েছ যোগ হোৱা নাই সেইকাৰণে কি লিখিলোঁ ডু লিখিলোঁ আৰু ভাৰ্বৰ লগত এছ বাই ইয়েছ যোগ হ'লে কি লিখিলোহেঁতেন ডাছ লিখিলোহেঁতেন তাৰপিছত ইয়াত কিন্তু নট লিখাৰ প্ৰয়োজন নাই কিহৰ কাৰণে নট লিখাৰ প্ৰয়োজন নাই কাৰণ এইটো এইবিলাক থকা বাক্য এইবিলাক থকা নেভাৰ হাৰ্ডলি স্কাৰ্টছলি বেৰলি সেলডম নো সুনাৰ দেন লিটিল ভিউ এইবিলাক থকা বাক্য নেগেটিভ সেন্টেন্স তো আমাৰ কি কৰিব লাগে প্ৰশ্নটো অ্যাফার্মেটিভ কৰিব লাগে সেইকাৰণে অ্যাফার্মেটিভ কৰাৰ বাবে কেৱল ডু লিখিলোঁ তাৰপিছত সাবজেক্টটো লিখিলোঁ তাৰপিছত প্ৰশ্নবোধক চিন তাৰপিছত নেক্সট এক্সাম্পলত দিয়া আছে যে people speak few people knew the answer বাক্যটোত কি আছে few people knew the answer তো few people knew the answer few people to subject তাৰপিছত knew to হ'ল verb তাৰপিছত the answer object তো few বাক্যটোত কি আছে few থকা বাক্য নেগেটিভ সেন্টেন্স হয় তো এইটো নেগেটিভ সেন্টেন্স তাৰপিছত people এইটো কি সাবজেক্ট তাৰপিছত এই দুটা মিলি কি সাবজেক্ট তাৰপিছত নিউ টু হ'ল ভাৰ্বৰ পাষ্ট ফৰ্ম তেন্তে পাষ্ট ইনডিফিনিট টেন্সত আছে যেহেতু অক্সিলাৰি ভাৰ্ব নাই তেন্তে আমি পাষ্ট ইনডিফিনিট টেন্সত চিনাক্ত কৰিলোঁ তেন্তে কি হ'ব ফিউ পিপল নিউ দ্য এনচাৰ লিখিলোঁ তাৰপিছত পাষ্ট ইনডিফিনিট টেন্সত কাৰ সহায় লোৱা হয় ডিৰ সহায় লোৱা হয় তাৰপিছত পিপল শব্দটো কি বহুবচন সেইকাৰণে কি দে লিখা হৈছে তাৰপিছত লাষ্ট নহয় আকৌ এটা নিয়ম লৈ আহিছোঁ খুবেই গুৰুত্বপূৰ্ণ নিয়ম নেক্সট নিয়মটো হ'ল ইম্পাৰেটিভ সেন্টেন্সৰ ট্যাগ কোশ্চেন কৰোঁতে কোন সেন্টেন্সৰ ট্যাগ কোশ্চেন কৰোঁতে ইম্পাৰেটিভ সেন্টেন্স মানে আগতে কোৱা হৈছিল ইম্পাৰেটিভ সেন্টেন্স মানে আদেশ অনুৰোধ উপদেশ নিষেধ এইবোৰ বুজোৱা বাক্য ইম্পাৰেটিভ সেন্টেন্স যেতিয়া আমি ট্যাগ কোশ্চেন কৰোঁতে কেৱল বাক্যটোৰ শেষত কমা দি উইল ইউ বা উন্ট ইউ লিখি বাক্য লিখি প্ৰশ্নবোধক চিন দিব লাগে যেতিয়া আমি ইম্পাৰেটিভ মানে যেতিয়া আমি ট্যাগ কোশ্চেন কৰোঁতে যদি বাক্যটো কি বুজাব বাক্যটো যদি ইম্পাৰেটিভ সেন্টেন্স থাকে মানে আদেশ অনুৰোধ উপদেশ নিষেধ এনেকুৱা বুজাব তেতিয়া আমি কেৱল কি লিখিম পুৰা সেন্টেন্সটো লিখি লাষ্টত কি কমা দি তাৰপিছত কি কৰিম উইল ইউ বা উন্ট ইউ লিখি ইয়াত কোনো নেগেটিভ ইন্টাৰগেটিভৰ কোনো কথা নাই ইয়াত পুৰা সেন্টেন্সটো লিখি কমা দি উইল ইউ বা উন্ট ইউ লিখি লাষ্টত কি প্ৰশ্নবোধক চিন দিলে হৈ গ'ল যেনেকুৱা
এক্সাম্পল ওপেন দ্য উইন্ডো আদেশ কৰিছে ওপেন দ্য উইন্ডো মানে খিৰিকীখন খুলি দিয়া তো ওপেন দ্য উইন্ডো লিখিলোঁ তাৰপিছত কমা দিলোঁ তাৰপিছত উইল লিখি প্ৰশ্নবোধক চিন দিলোঁ শেষ তাৰপিছত নেক্সট এক্সাম্পল লৈছোঁ ডোণ্ট বি লেট ফৰ ডিনাৰ এইটো কি কৰিছে নিষেধ কৰিছে তো কি হ'ব ডোণ্ট বি লেট ফৰ ডিনাৰ লিখিলোঁ তাৰপিছত কি উইল ইউ কমা দি উইল ইউ লিখি প্ৰশ্ন তাৰপিছত লাষ্ট নিয়মটো লৈ আহিছোঁ লাষ্ট নিয়মটো দিয়া আছে যে ইম্পাৰেটিভ সেন্টেন্সত কোনো বাক্য লেটাৰ্ছৰে আৰম্ভ কৰা থাকিলে টেগ কোৱেশ্চন কৰোঁতে বাক্যটোৰ শেষত কমা দি শ্যাল উই লিখি প্ৰশ্নবোধক চিন দিব লাগে তো যেতিয়া আমি ইম্পাৰেটিভ সেন্টেন্সৰ কি কৰিম মানে টেগ কোৱেশ্চন কৰিম যদি বাক্যটোৰ লেটাৰ্ছ দি আৰম্ভ কৰা থাকে তেন্তে কি কৰিম কেৱল সম্পূৰ্ণ বাক্যটো লিখি মানে শেষত কি কৰিম কমা দিম কমা দিয়াৰ পিছত কেৱল কি লিখিব লাগিব শ্যাল উই লিখি লাষ্টত কি প্ৰশ্নবোধক চিন দিলে হৈ গ'ল যেনেকুৱা ফাৰ্ষ্ট এক্সাম্পল দিয়া আছে লেটাৰ্ছ প্লে নাও তো লেটাৰ্ছ দি বাক্যটো আৰম্ভ কৰা আছে তো লেটাৰ্ছ প্লে নাও লিখিলোঁ তাৰপিছত কি কৰিলোঁ কমা দিলোঁ কমা দিয়াৰ পিছত শ্যাল উই লিখি প্ৰশ্নবোধক চিন দিলোঁ তাৰপিছত লাষ্ট নিয়মটো লৈ আহিছোঁ কি আছে লেটাৰ্ছ হেভ এ পিকনিক এই বাক্যটো কি লেটাৰ্ছ দি আৰম্ভ কৰা আছে তাৰপিছত কি কৰিব লাগিব আমাৰ পুৰা সেন্টেন্সটো লিখিব লাগিব লেটাৰ্ছ হেভ এ পিকনিক তাৰপিছত কমা দিলোঁ কমা দিয়াৰ পিছত তাৰপিছত শ্যাল উই লিখি প্ৰশ্নবোধক চিন দিলোঁ তো এয়াই আছিল আজিৰ ভিডিঅ'টো আশা ৰাখিছোঁ সবাই ভিডিঅ'টো বুজি পাইছে আৰু যদি কোনোবাই ভিডিঅ'টো বুজা নাই বুজিবলৈ চেষ্টা কৰক আৰু পাৰিলে প'জ কৰি ভিডিঅ'টো বুজাৰ বাবে চেষ্টা কৰক কাৰণ আজিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ এই ভিডিঅ' কেৱল ক্লাছ 9ৰ বাবে নহয় ক্লাছ 8, 9, 10 আৰু ইয়াৰ উপৰিও যিবিলাকে ষ্টুডেণ্টে বা যিবিলাকে কেণ্ডিডেটে কম্পিটিটিভ এক্সাম দিব বিচাৰিছে সিহঁতৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব তো যদি ভিডিঅ'টো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী শিক্ষা সম্বন্ধীয় যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ